নমস্কাৰ। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই অসমৰ বানপানী সমস্যাৰ সমাধান হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত অসমৰ বানপানী সমস্যাৰ অন্ত পৰিব। জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই বিস্ফোৰক দাবী কৰিছে। ৰাইজৰ আশীৰ্বাদত অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই বিজেপি চৰকাৰে অসমৰ বান সমস্যাৰ সমাধান কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অন্ত পৰিব অসমৰ বানপানী সমস্যা। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'লে নাইকিয়া হ'ব অসমৰ বানপানী। পূৰ্ণগতিত এতিয়া বিজেপি চৰকাৰখনে মথাউৰি নিৰ্মাণৰ কাম কৰি আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আৰু নাথাকিব উন্মুক্ত মথাউৰি, কোনো ধৰণৰ মথাউৰিৰ সমস্যা নাথাকিব, সকলোফালে মথাউৰি নিৰ্মাণ হৈ আছে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ এই বিস্ফোৰক দাবী। ৰাইজৰ আশীৰ্বাদত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হওক হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হ'লে অসমখন বানমুক্ত কৰিব ৰাজ্য চৰকাৰে। আৰু এই প্ৰতিশ্ৰুতি আমি দিব পাৰোঁ বুলি এতিয়া ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। জনাইছে মুহূৰ্তৰ এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিলে অসমৰ বানপানী সমস্যা নাইকিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত অসমৰ বানপানী সমস্যাৰ সমাধান হ'ব আৰু এই বিস্ফোৰক দাবী কৰিছে এতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এতিয়া পূৰ্ণগতিত মথাউৰি নিৰ্মাণৰ কাম চলি আছে আৰু কোনো ধৰণৰ উন্মুক্ত মথাউৰি নাথাকিব ৰাজ্যত। গতিকে মথাউৰি নিৰ্মাণৰ যি কাম, এই কামখিনি সমাপ্ত হোৱাৰ পিছতেই ৰাজ্যত বানপানী সমস্যা নাইকিয়া হ'ব। আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে যে ৰাইজৰ আশীৰ্বাদত, অসমৰ ৰাইজৰ আশীৰ্বাদত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হওক হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'লে বা পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত বহিলে অসমখনক বানমুক্ত কৰিব ৰাজ্য চৰকাৰে। আৰু এই প্ৰতিশ্ৰুতি এতিয়া আমি দিব পাৰোঁ বুলি ঘোষণা কৰিছে মন্ত্ৰী জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু ৰাজ্যত বানপানী সমস্যা নাইকিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মাই যদি দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহে তেতিয়াহ'লে অসমৰ বানপানী সমস্যা সমাধান হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজে আশীৰ্বাদ কৰক, অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাক। আৰু তাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছতেই ৰাজ্য চৰকাৰে অসমৰ বানপানী সমস্যাৰ সমাধান কৰিব। আৰু এই বিস্ফোৰক দাবী কৰিছে এতিয়া জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ মন্তব্য আছে, মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। এই গলন্দিত এটা মথাউৰি বনাইছিলোঁ 4.5 কিলোমিটাৰ। এইটো ৰেডিমেড এম্বেংকমেণ্ট বুলি কয়, RMA বুলি কওঁ। এইটো আমি কৰি পেলাই জীয়াঢল নদীত খুব ছাকচেছ হৈছিলোঁ। জীয়াঢল নদীত 60 কোটি টকা খৰচ কৰি আমি RMA ষ্ট্ৰাকচাৰ বনাইছিলোঁ। আৰু প্ৰত্যেক বছৰে যি জীয়াঢল নদীত মথাউৰি ভাঙে, সেই মথাউৰি নভঙা হৈ গ'ল। গতিকে বুলন্দিৰ এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বানপানী পাহাৰৰ পৰা ঢল নামি আহে, গতিকে প্ৰায় ভাঙি যায়। গতিকে আমি RMA ৰাইট বেংকটোত বনালোঁ। এতিয়া আমি য'ত আছোঁ এইটো লেফ্ট বেংক, এইটো আমি ষ্ট্ৰং কৰিব লাগিব। এইটো PWDয়ে বনাইছে। এই বছৰ আমি বাৰিষাত পৰ্কুপাইনৰ স্কিম অহাকালিৰ পৰাই খুব ষ্ট্ৰংলি কৰাই দিম। আৰু বাৰিষাৰ পাছত আমি জিঅ' মেগা টিউব দুটাকৈ লে কৰি দিম। 4.5 কিলোমিটাৰত আমি নতুন আপোনালোকক দেখাইছোঁ যেনেকৈ 25 মিটাৰ এটা মেগা টিউব, তাত 18-20 ট্ৰাক বালি সোমাই যায়, প্ৰায় 250-270 টনমান ওজন হৈ যায়। বহুত বেছি ষ্ট্ৰং হয়, কিন্তু অলপ কম খৰচত হয়। আমি বহুত চিন্তা চৰ্চা কৰি ঘূৰি ফুৰি সেই নতুন আমি ডিজাইনটো উলিয়াইছোঁ। সেইটো কৰি দিলে এইটো আৰু কেতিয়াও নাভাঙিব। বাৰিষাৰ পাছত সেইখিনি কাম আমি ষ্ট্ৰংলি পাৰ্মানেণ্টলি কৰাই দিম। অসমতে বানপানী আগতকৈতো বহুত কমিছে, আপোনালোকে মন কৰিছেই চাগে। ইয়াতে এই RMAটো নাথাকিলে হয়তো এই অঞ্চলটোত দুবাৰমান পানী হ'লেই হয়। জীয়াঢল নদীত যদি আমি RMA নকৰিলোঁ হয়, এতিয়ালৈকে চাগে 3বাৰমান পানী হ'লেই হয়। আপোনালোকে দেখিলে হয় মোৰ সমষ্টিতে এতিয়ালৈকে 3টা পানী হয়েই। মোৰ সমষ্টি মায়ং অঞ্চলত মে' লাষ্টলৈকে, আজিতো মে'লে আৰু জুনলৈকে 2-3 দিন আছে, এতিয়ালৈকে 3টামান পানী হ'ল হয়। এতিয়ালৈকে হোৱা নাই ভগৱানৰ আশীৰ্বাদত। যথেষ্ট কাম কৰিছোঁ। 70% পানী হয়তো পাৰিছোঁ বুলি আমি দাবী কৰিব পাৰোঁ।
এতিয়ালৈকে ক'তো বানপানী খবৰ পোৱাই নাই। গতিকে আমি এই বছৰো প্ৰায় 250 কিলোমিটাৰ নতুন মথাউৰি বনালোঁ, যি কাম 90% হৈ গ'ল। অহা বছৰ আমি আৰু 260 কিলোমিটাৰ নতুন মথাউৰি বনাম বুলি প্লেন কৰিছোঁ। সেইখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আৰু ADB প্ৰজেক্টত প্ৰায় 50 কিলোমিটাৰ নতুন মথাউৰি আমি ধৰি থৈছোঁ। আৰু অহা বছৰ যদি নতুন মথাউৰিখিনি কৰিব পাৰোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত অসমত আৰু উন্মুক্ত মথাউৰি ক'তো নাথাকিব।